পাইছেহি তাৰ লগে লগে আমাৰ পুত্ৰসমূহ চাংমাই কিন্তু বগলীটোৰ অন্য ধ্যান নাথাকে, কেৱল ধ্যান থাকে যে মই কেনেকৈ মোৰ চিকাৰটো ধৰোঁ। এই আমাৰ শিক্ষাৰ্থীসকলেও এই শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেনেকৈ বগলীৰ নিচিনাকৈ ধ্যানমগ্ন হ'ব লাগিব। আৰু চানৰ নিদ্ৰা, চানৰ মানে হ'ল কুকুৰ, কুকুৰৰ টোপনিটো নিচেই কম। বৰ ভাল লাগে। এতিয়া মোৰ সেই মুখৰ আগত পৰি আছে ছাত্ৰ ছাত্ৰীকেইটা, মই কিমান মৰম কৰোঁ, সিহঁতে এতিয়াও কৈ থাকে, মাক দেউতাকসকলে এতিয়াও কৈ থাকে। মই এতিয়া ছাত্ৰজনক মাকে ল'ৰাজনক কৈছে, খুব কান্দিছে মানে মাকে, কিয় মানে এনেকুৱা এখন চিঠি দিছে স্কুলৰ পৰা। ল'ৰাজন মানে গাধা আছিলে। 2024 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ আছে 4জন আৰু 2024 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা নামৰূপ হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁ। ফাৰ্টিলাইজাৰ দেউতাৰ চাকৰি আছিল। আজি কেইদিনমানৰ আগত মই নামপুৰলৈ যাওঁতে আমাৰ LP স্কুলত পঢ়োৱা এজন শিক্ষক খোজকাঢ়ি যদি ইয়াত কেইজোপামান গছ থাকিলে হয় তেতিয়াহ'লে সেই গছৰ ছাঁত ইহঁতি ইমান তাপ সহ্য কৰিবলগীয়া নহ'ল। ইহঁতি ছাঁত থাকিলেহেঁতেন বা এনেধৰণে মৰিবলগীয়া আমৃত্যু হ'বলগীয়া নহ'ল হয়। এই কথাটো আৰু আজি সংগীতা বাইদেৱে সুন্দৰকৈ ধুনীয়া তোমালোকৰ ভৱিষ্যত জীৱনত শিক্ষাৰ জগতখনলৈ আগুৱাই যোৱাকৈ কিছুমান গঠনমূলক উপদেশ দিলে আৰু ইয়াত বিভিন্নজনে বিভিন্ন ধৰণে ভালদৰে উপদেশ আপোনালোক সকলোৱে যে আজি এই উপক্ষণত আহিলে আমাৰ বাৰ্তাটো ৰাইজৰ মাজলৈ প্ৰেৰণ কৰিবলৈ, তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ এইবাৰ 19তম বাৰ্ষিকী অভিনন্দন অনুষ্ঠান আৰু ৰাইজৰ সহায়তহে এই অনুষ্ঠানটি সফল হয় আৰু ঠিক তেনেদৰে এইবাৰো ব্যতিক্ৰম নহয়। এইবাৰো ৰাইজৰ বিপুল সঁহাৰি আৰু সেই আমি সমল ব্যক্তি কেইগৰাকীমান আনি তেওঁলোকক অভিনন্দন দিব বিচাৰিছোঁ। তাকে অনুষ্ঠানটো সাংস্কৃতিক উন্নয়ন শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিলে। 18জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাবলৈ কাৰণে আজি সক্ষম হৈছোঁ। আমি আচলতে 2006 চনৰ পৰা 2008 চনলৈকে প্ৰয়াত ললিত বৰগোহাঁইদেৱৰ নেতৃত্বত আমি সম্বৰ্ধনা অনুষ্ঠান হিচাপে পাতি আহিছিলোঁ আৰু তাত তেতিয়া 2008 চনত আমি গাঁৱৰ ৰাইজ একত্ৰিত হৈ আমি সেই সম্বৰ্ধনা অনুষ্ঠানটোকে আমি হেনুৱালী সাংস্কৃতিক উন্নয়ন সমিতি হিচাপে নামাকৰণ কৰি 2008 চনৰ পৰা এই অভিনন্দন অনুষ্ঠানটো মানে অনুষ্ঠিত কৰি আহিছোঁ। আমাৰ গাঁওখনৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত মেট্ৰিকেই হওক, হাই ছেকেণ্ডেৰীয়ে হওক বা ডিগ্ৰীতে বা অন্যান্য বিভাগসমূহত মানে ভাল ৰিজাল্ট ভালভাৱে উত্তীৰ্ণ হৈ আহিছে আৰু ভৱিষ্যতলৈ যাতে তেওঁলোকৰ নেতৃত্বত আমাৰ গাঁওখন আগবাঢ়ি যায়, সেয়াৰ উদ্দেশ্যে আমি সম্বৰ্ধনা অনুষ্ঠান হিচাপে আমি আদৰণি যাওঁ। এখন গাঁও বা এটা অঞ্চল উন্নয়ন কৰিবলৈ যাওঁতে আমি বিভিন্ন কথা বতৰাবোৰ চিন্তা চৰ্চা কৰিছোঁ। এই প্ৰধানতঃ আমি ছাত্ৰ ছাত্ৰীসকলক শিক্ষিত কৰাৰ লগতে আৰু সামাজিক যি দায়বদ্ধ তেওঁলোকৰ ওপৰত আহি পৰিছে, এই কথাখিনিও গুৰুত্ব সহকাৰে লৈ আমি আজি 19টা বছৰে এই সম্বৰ্ধনা অনুষ্ঠানটো প্ৰতি বছৰে আমি উদযাপন কৰি আহিছোঁ।